নমস্কাৰ বন্ধুসকল এতিয়া তোমালোকে নিশ্চয় গম পালা যে তোমালোকৰ ৰিজাল্ট দিয়াৰ আগতে মুখ্যমন্ত্ৰী মহোদয় তেওঁ নিশ্চয় টুইটাৰ হওক বা ফেচবুক হওক য'তেই নহওক পোষ্ট কৰিবই এতিয়া আজিৰ তাৰিখত মেট্ৰিকৰ ৰিজাল্ট দিব বুলি বহুত নিউজ চেনেলে হওক বা বহুতে মানে অপপ্ৰচাৰ চলালে য'ত নেকি আজিৰ তাৰিখত ৰিজাল্ট দিব বুলি কোনো ধৰণৰ একো অফিচিয়েল আপডেট নাছিলেই তথাপিও বহুত নিউজ চেনেল আজি 11 তাৰিখত মেট্ৰিকৰ ৰিজাল্ট দিব বুলি যোৱাকালিয়ে বহুখিনি অপপ্ৰচাৰ চলালে আৰু সেই খবৰ বা সেই বাতৰিসমূহ পাই ৰাতিয়ে পোষ্ট কৰি দিয়ে মুখ্যমন্ত্ৰী মহোদয়ে ফেচবুকত কৈ দিলে যে আজিৰ তাৰিখত মেট্ৰিকৰ ৰিজাল্ট দিয়া নহয় যেনেকৈ মেট্ৰিকৰ ৰিজাল্ট দিয়া নহয় বা যিটো ভুৱা বাতৰি প্ৰচাৰ হৈছিল সেই সন্দৰ্ভত যেনেকৈ আগদিনাখনি মুখ্যমন্ত্ৰী মহোদয়ে কৈ দিলে যে আজিৰ তাৰিখত বা 11 তাৰিখে মেট্ৰিকৰ ৰিজাল্ট দিয়া নহয় বুলি ঠিক তেনেকৈ যিহেতু কিছুদিনমানৰ পূৰ্বে যে কৈছিল যে বহাগ বিহুৰ আগতে মেট্ৰিকৰ ৰিজাল্ট দিয়া হ'ব বুলি আৰু যোনদিনাখনে মেট্ৰিকৰ ৰিজাল্ট দিয়া হ'ব মানে শুকুৰ আৰু শনি যদি এই দুটা দিনত বা যদি দেওবাৰ এই তিনিটা দিনৰ ভিতৰত যদি মেট্ৰিকৰ ৰিজাল্ট দিয়ে তেনেহ'লে আগদিনাখনে মুখ্যমন্ত্ৰী মহোদয় বা হয়তো কেইঘণ্টামানৰ পূৰ্বে তেওঁ পোষ্ট কৰি দিব যদি শুকুৰবাৰে যদি শনিবাৰে দিয়ে তেনেহ'লে শুকুৰবাৰে এটা পোষ্ট কৰি দিব ৰাতি মানে যদি দেওবাৰে দিয়ে তেনেহ'লে শনিবাৰে এটা পোষ্ট কৰি দিব যে অহা কালিলৈ 4-5টামান ৱেবছাইটত মেট্ৰিকৰ ৰিজাল্ট প্ৰকাশ পাব ইমানটো এনেকৈ চাব লাগিব নালাগিব বা সকলো পৰীক্ষাৰ্থীক শুভেচ্ছা দিব মুঠতে যোনটো টাইমত যোনটো ডেটত বা যোন দিনাখন মেট্ৰিকৰ ৰিজাল্ট দিব তাৰ আগমুহূৰ্তত বা তাৰ আগদিনাখনে মুখ্যমন্ত্ৰী মহোদয় তেখেতৰ নিজা ফেচবুক পেজ হওক বা তেখেতৰ নিজা যিখিনি একাউণ্ট আছে তাত তেওঁ পোষ্ট কৰিবই আৰু অফিচিয়েল ন'টিচ দিবই তেতিয়াহে তোমালোকে বিশ্বাস কৰিবা যে মেট্ৰিকৰ ৰিজাল্ট ইমানটো তাৰিখে দিব ইমানটো তাৰিখ মানে বহাগ বিহুৰ আগতে দিব যিহেতু এই 3 দিনমান ধৰি থোৱা আৰু শুকুৰ শনি দেও এই তিনিটা ডেটৰ বা দিনৰ ভিতৰতে মেট্ৰিকৰ ৰিজাল্ট আহিব যিহেতু বহাগ বিহু পূৰ্বে বুলি কৈছে গতিকে ব্যস্ততা থাকিলে সকলোৰে ৰিজাল্ট ভাল হওক তাৰে কামনা কৰিছোঁ বিশেষ একো নকওঁ খালি অফিচিয়েল ন'টিচত মন কৰিবা অফিচিয়েল ছাইটত ভিজিট কৰিবা বাকী কিছুমান ফেক নিউজত মন নকৰিবা যদি ৰিজাল্ট দিয়ে আগমুহূৰ্তত মুখ্যমন্ত্ৰী মহোদয়ে পোষ্ট কৰিব অফিচিয়েল ন'টিচ আহিব তাত ধ্যান দিবা আৰু 3টা দিছে শুকুৰ শনি দেও এইকেইদিনৰ ভিতৰতে বা এইকেইটা দিনৰ ভিতৰতে মেট্ৰিকৰ ৰিজাল্ট আহি যাব আৰু পুনৰবাৰ কিছু ব্যস্ততা থাকিলে সকলো পৰীক্ষাৰ্থীৰ ৰিজাল্ট ভাল হওক তাৰে কামনা কৰিছোঁ ভিডিঅ'টো যিমান পাৰে সিমান বেছি শ্বেয়াৰ কৰা মেট্ৰিক পৰীক্ষা যিমান দিয়া মানে মেট্ৰিক ৰিজাল্ট যিমান কেণ্ডিডেট আছে তেওঁলোকে যাতে খবৰটো গম পাই যায় যে ৰিজাল্ট দিয়াৰ আগদিনাখনে অফিচিয়েল ন'টিচ আহিব বা ৰিজাল্ট দিয়া আগমুহূৰ্ততে অফিচিয়েল ন'টিচ আহিব অফিচিয়েল ন'টিচেহে সঁচা তথ্যটো প্ৰচাৰ কৰিব বাকী এইবিলাক যি ভুৱা তথ্য প্ৰচাৰ হৈ থাকে সেইবিলাকত বিশ্বাস নকৰিবা বাকী ভিডিঅ'টোত ইমানখিনি আপডেট আছিল মেট্ৰিক ৰিজাল্টৰ সন্দৰ্ভত অফিচিয়েল আপডেট